পহিলা জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব চান্দুবি উৎসৱ। প্ৰকৃতিৰ বিনন্তীয়া ৰূপেই আগমন জনাইছে চান্দুবিলৈ যেন চৰাই চিৰিকটিৰ মধুৰ মাতেৰে চান্দুবি প্ৰাণ পাই উঠিছে। চান্দুবিৰ নৌকা বিহাৰত উঠি লৈছে জনতাই আনন্দ। অহা ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে ৫ দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব চান্দুবি উৎসৱ। জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি জীয়াই ৰখাৰ স্বাৰ্থত আয়োজন কৰিছে ১৫ সংখ্যক চান্দুবি উৎসৱ। উৎসৱ পতাৰ উদ্দেশ্য হ'ল যে ইয়াৰ চান্দুবিৰ যি জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি সংৰক্ষণৰ কাৰণে এই প্ৰকৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত চান্দুবি ২০২৫ বৰ্ষৰ আহি থকা অহা জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ৫ তাৰিখলৈকে চান্দুবি উৎসৱৰ আয়োজন কৰি থকা হৈছে। আৰু এই উৎসৱৰ কাম কাজ বৰ্তমান পূৰ্ণগতিত আৰম্ভ হৈ আছে। গতিকে সমূহ ৰাইজক অহা ৫ দিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু সদৌ অসম অঞ্চল ৰাইজকে ক'ব বিচাৰিছোঁ যে সকলো অসমবাসী ৰাইজে যাতে এই উৎসৱটো সহায় সহযোগিতা কৰে আৰু সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। চান্দুবি উৎসৱৰ আকৰ্ষণ বুলিবলৈ হ'লে সাংস্কৃতিক এই কাৰ্যসূচী ৰখা হৈছে। থলুৱা সাংস্কৃতিক কৃষ্টিবোৰ মৰহি যাব ধৰা থলুৱা কৃষ্টিবোৰ পুনৰ উজ্জীৱিত কৰাৰ স্বাৰ্থত কৃষ্টি সংস্কৃতি বিশেষভাৱে আকৰ্ষণীয় অনুষ্ঠান হিচাপে আমি ৰাখিছোঁ বুলি। এইটো হ'ল গেষ্ট হাউচ জিৰণি চৰা। এই জিৰণি চৰাত আমাৰ যিখিনি চিফ গেষ্ট থাকিব তেখেতসকলক ইয়াতে অভিবাদন জনোৱা হ'ব। তেখেতসকলক ইয়াতে সম্ভাষণ জনোৱা হ'ব। তাৰ বাবে এই গেষ্ট হাউচটো অনুষ্ঠিত। এইবাৰ ২০ৰ পৰা ২২ টাৰ্গেট কৰিছোঁ। মানে যিমান পাৰোঁ আমি সময় আনিব বিচাৰিছোঁ, কাৰণ আমাৰ বাজেট নিচেই এইবাৰ কম। সেইকাৰণে কিমান কমাই আনিব পাৰোঁ, তথাপি ২০-২২ৰ ভিতৰত আমি ধৰি ৰাখিছোঁ। ১ তাৰিখে ৰাভা সংঘ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা তেখেতে উপস্থিত থাকিব আৰু তেখেতৰ লগতে কেইবাজনো কাৰ্যবাহী সদস্য ৰাভা সংঘ কাউন্সিলৰ কাৰ্যবাহী সদস্য উপস্থিত থাকিব। নিউজ ১ সংবাদ 365।